নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আশা কৰিছো খবৰ সকলোৰে ভাল জুলাই মাহত সিটেট হ'বনে নহয় হেতু বিষয়ে আজি এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছো সকলোৱে ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব আৰু শেয়াৰ কৰিব বছৰত যেহেতু দুবাৰকৈ সিটেট অনুষ্ঠিত হয় এতিয়া জুলাই মাহত সিটেটটো হ'বনে নহয় হেতু বিষয়ে আলোচনা কৰিব বিচাৰিছো কথাটো হল যে জুলাই মাহত সিটেট হলে হয়তো নটিফিকেশন ওলালে হেতেন এতিয়ালৈকে যেহেতু নটিফিকেশন ওলোৱা নাই আৰু এইকেইটা সামাজিক মাধ্যমত সিটেট জুলাই মাহত নহয় বুলি এটা চৰ্চা চলি আছে আৰু বহুতেও এতিয়া হেতু বিষয়ে জানিব বিচাৰি আছে যে সিটেট জুলাই মাহত হ'বনে নহয় যেহেতু বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশন ওলোৱা নাই ইয়াৰ আগৰবাৰলৈ যদি আমি উভতি চাওঁ তেতিয়া হলে কিন্তু প্ৰায় দুমাহ মান আগত বা তাৰে আগতেই নটিফিকেশন ওলাই আৰু কামকাজবিলাক আৰম্ভ হয় কিন্তু এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশন বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা সিটেটৰ কাৰণে ওলোৱা নাই যাৰ পৰিপ্ৰেক্ষিতত সিটেট দিৱসা প্ৰাৰ্থীসকলে দমজত পৰিছে যে জুলাই মাহত সিটেট নহব নেকি কিছুমানে কৈ আছে হ'ব এটা কথাটো হল সামাজিক মাধ্যমত এইটো বিষয় বহুলভাৱে যেটো চৰ্চিত হৈ আছে আৰু সেই কাৰণে বহুতে জানিব বিচাৰি আছিল আৰু মই ভাবিলো যে ভিডিঅ'টো বনাও এটা কথাটো হল বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা যেহেতু নটিফিকেশন ওলোৱা নাই যে জুলাই মাহত সিটেট হ'বনে নহয় বা সিটেটৰ কাৰণে যিখিনি আবেদন প্ৰক্ৰিয়া সেইখিনি এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশন ওলোৱা নাই যাৰ পৰিপ্ৰেক্ষিতত এতিয়া মে মাহ পৰিল জুন জুলাই তেনে ক্ষেত্ৰত নটিফিকেশন ওলাব লাগিছিল কিন্তু এতিয়ালৈকে ওলোৱা নাই আৰু সেই ফালৰ পৰা চাবলৈ গ'লে কিন্তু জুলাই মাহত সিটেট নোহোৱাৰে সম্ভাৱনা দেখিছো সঠিককৈ নকওঁ যে নহব বুলি কিন্তু যিখিনি ৰাষ্ট্ৰীয় মাধ্যমৰ ইউটিউব চেনেল সেই ইউটিউব চেনেল আমি দেখিছো আৰু ফেসবুকত আমি কমেন্টস দেখিছো জুলাই মাহত সিটেট নহয় বুলি কৈছে কিছু অসুবিধাৰ কাৰণে সেই কাৰণে সম্ভৱ হয়তো জুলাই মাহত সিটেট নোহোৱাৰে এটা আমি দেখিছো যদি সিটেট জুলাই মাহত নহয় তেতিয়াহলে কিন্তু কেতিয়া হ'ব তেতিয়াহলে যেহেতু বছৰত দুবাৰকৈ সিটেট অনুষ্ঠিত হয় ডিসেম্বৰলৈকে যাব লাগে অপেক্ষা কৰিবলগীয়া প্ৰাৰ্থীসকলে প্ৰতি বছৰে যেহেতু দুবাৰকৈ সিটেট অনুষ্ঠিত হয় কিন্তু এইবাৰ অসুবিধাৰ কাৰণে হয়তো সিটেট জুলাই মাহত নহব পাৰে মই আপোনালোকক থিৰাংকৈ নকওঁ যে নহব বুলি বা হ'ব বুলি কাৰণ সময় নাথাকিলেও কিছু সময় আছে আৰু হয়তো জুলাই মাহত নহলেও তাৰ আশে-পাশে হয়তো পাতিবও পাৰে হয়তো তাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা কিবা নটিফিকেশন ওলাব কিন্তু আমি ইউটিউবত যিখিনি ৰাষ্ট্ৰীয় মাধ্যমৰ ইউটিউব চেনেল সেইখিনি আমি দেখিছো যে সিটেট জুলাই মাহত নহয় বুলি গতে সেই ফালৰ পৰা চাবলৈ গ'লে সিটেট নহয় কাৰণ নটিফিকেশন ওলালে হেতেন আৰু যদিহে নটিফিকেশন ওলাই হয়তো জুলাই মাহত নহয় কিনে তাৰ পিছতো হ'ব পাৰে আৰু যদিহে জুলাই মাহত নহয় তেতিয়ালে হয়তো একেলগে ডিসেম্বৰতে হ'ব কাৰণ যেহেতু বছৰত দুবাৰকৈ সিটেট অনুষ্ঠিত হয় গতিকে এইবাৰ হয়তো নহব পাৰে আৰু নহলেও প্ৰাৰ্থীসকলে মন ভাঙি নেপেলাব কাৰণ অপেক্ষা কৰিব লাগিব আপোনালোকে আৰু ডিসেম্বৰলৈকে আপোনালোকে খুব সুন্দৰ সময় পাইছে তাৰ কাৰণে আপোনালোকৰ যিখিনি সিলেবাস সেইখিনি আপোনালোকে আৰু বেছিকৈ ষ্টাডি কৰিব পাৰিব তাৰ কাৰণে যদি কিবা অসুবিধা থাকে আপোনালোকে ইউটিউবত ধুনীয়া ধুনীয়া চেনেল পায় সেইবিলাকতো আপোনালোকে ষ্টাডি কৰিব পাৰিব লগতে কোচিংও কৰিব পাৰিব যদি কিবা অসুবিধা পায় তথাপিতো আপোনালোকে বহুত বেছি সময় পাব এতিয়া জুলাই মাহত যদিহে সিটেটটো নহয় কিন্তু আপোনালোকক মই থিৰাংকৈ নকওঁ যে সিটেট জুলাই মাহত নহয় বুলি এতিয়ালৈকে যেহেতু অফিচিয়েলি কোনো ধৰণৰ নটিফিকেশন ওলোৱা নাই সেইটো সামাজিক মাধ্যমত এটা চৰ্চা হৈ আছে আৰু যেহেতু নটিফিকেশন ওলোৱা নাই হয়তো সেই ফালৰ পৰা চাবলৈ গ'লে কিন্তু সিটেট জুলাই মাহত নোহোৱাৰে সম্ভাৱনা আছে নহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব ডিসেম্বৰত হ'ব আৰু ডিসেম্বৰত আপোনালোকে ভালকৈ এক্সামটো দিব পাৰিব কাৰণ সময় আপোনালোকে বহুত বেছি সময় পাব তেতিয়া সময় পালে আপোনালোকে মাৰ্কটো ইনক্ৰিজ কৰাৰ কাৰণে মাৰ্ক বেছি পাবলৈ সক্ষম হ'ব কিন্তু জুলাই মাহত এতিয়া কি নটিফিকেশন আহে সেইটোলৈকে আপোনালোকে অপেক্ষা কিছুদিন কৰক তেতিয়া সকলোৱে জানিব পাৰিব কিন্তু আমি যিখিনি দেখিছো বা যিখিনি শুনিছো জুলাই মাহত সিটেট হোৱাৰ সম্ভাৱনা যথেষ্ট কম আছে আপোনালোকেও যদি ইউটিউবত গৈ কিনে ৰাষ্ট্ৰীয় মাধ্যমৰ যিবিলাক ইউটিউব চেনেল আছে ডাঙৰ ডাঙৰ যিখিনি চেনেলত বেছিকৈ ফলোৱাৰ্ছ আছে বা ছাবস্ক্ৰাইবাৰ্ছ আছে সেইখিনি চেনেল আপোনালোকে চাবচোন বা যিখিনি
এডুকেশ্যনৰ লগত জড়িত তাত গ'লে দেখা পাব যে জুলাই মাহত চিটেট নহয় বুলিয়ে কৈ আছে গতিকে আপোনালোকক জনালোঁ যে জুলাই মাহত চিটেট হোৱাৰ সম্ভাৱনা যথেষ্ট কম আছে যিহেতু এতিয়ালৈকে নটিফিকেশ্যন ওলোৱা নাই মই এইটো নকওঁ যে নহ'ব বা হ'ব বুলি কিন্তু যিখিনি দেখিছোঁ মই সেইখিনি আপোনালোকক জনাইছোঁ যে জুলাই মাহত হোৱাৰ সম্ভাৱনা কম আছে কাৰণ নটিফিকেশ্যন এতিয়ালৈকে ওলোৱা নাই আৰু ইউটিউব চেনেলবিলাকতো কৈ আছে যিখিনি ডাঙৰ চেনেল সেইবিলাকো কৈ আছে যে জুলাই মাহত চিটেট নহয় কিছু বিভাগীয় কৰ্তৃপক্ষৰ এক্সামৰ কাৰণে হয়তো কিছু অসুবিধা হৈ আছে হয়তো সেইটো সময়ত অসুবিধা পৰিব পাৰে সেইকাৰণে জুলাই মাহত চিটেটটো হোৱাৰ সম্ভাৱনা কম আছে গতিকে আপোনালোকক জনালোঁ আৰু আপোনালোকে চিন্তিত নহ'ব ডিচেম্বৰলৈকে আপোনালোকে ভাল সময় এটা পাব আৰু তাৰ কাৰণে আপোনালোকে যিখিনি খৰচী মাৰি পঢ়িব পাৰিব তেতিয়া আপোনালোকে মাৰ্কটো ইনক্ৰিজ কৰাৰ কাৰণে সময় পাব হয় যদি জুলাই মাহত চিটেটটো নহয় কিছু দুখ লাগে বা অসুবিধা হয় যিহেতু পৰীক্ষাটোৰ কাৰণে ষ্টাডি কৰি থকা হৈছিল বা হৈছে গতিকে যদিহে নহয় তেতিয়াহ'লে আপোনালোকে ডিচেম্বৰলৈকে আৰু সময় পাব আৰু কিছুদিন ধৈৰ্য ধৰিব লাগিব আৰু উপায় নাই কিছু অসুবিধা থাকেই আমিও তেনেকৈ ৰখিছিলোঁ যেতিয়া আমি অসম টেট দিছিলোঁ বা চিটেট দিছিলোঁ এবাৰ নহয় দুবাৰ তিনিবাৰলৈকে ডেট পিছুৱাই দিয়া হৈছিল গতিকে তেনেকৈ আমি অপেক্ষা কৰি কিন্তু সময় পাইছিলোঁ পঢ়িবলৈ আপোনালোকে তেনেকৈ পাব যিসকলে চিটেট দিব বিচাৰি আছিল কোনো কথা নাই বাৰু হ'লেতো ভালেই হ'ল কিন্তু হোৱাৰ সম্ভাৱনা কম আছে যিহেতু নটিফিকেশ্যন ওলোৱা নাই ওলালে যদি কিবা নটিফিকেশ্যন ওলোৱায় তাৰ পৰা আপোনাক নিশ্চয় জনোৱা হ'ব আৰু যদিও হয় পৰীক্ষা তেতিয়াহ'লে আপোনালোকক জনোৱা হ'ব কিন্তু আপোনালোকে যদিয়ে নহয় আপোনাৰ মন ভাঙি নেপেলাব আপোনালোকে ডিচেম্বৰলৈকে ভালকৈ ষ্টাডি কৰিব আৰু তেতিয়া আপোনালোকে ছাকচেছ হ'ব পাৰিব এইখিনিয়ে আপোনালোকক সঠিককৈ মই নকওঁ যে হ'ব বা নহ'ব কিন্তু মই যি দেখিছোঁ ইউটিউব চেনেলবিলাকৰ ৰাষ্ট্ৰীয় মাধ্যমৰ চেনেলবিলাকত নহয় বুলি কৈ আছে সেইটো আধাৰতে মই ভিডিঅ'টো বনাইছোঁ আৰু ফেচবুকতো বহুতে কমেণ্ট কৰি আছে যে চিটেট নহয় বুলি কৈ আছে জুলাইত ডিচেম্বৰলৈকে পিছুৱাই দিয়া হৈছে বুলি কৈ আছে গতিকে সেইফালৰ পৰা চাবলৈ যিহেতু সকলোৱে প্ৰায়সংখ্যকে কমেণ্টছ কৰিছে বা খবৰটো পাইছে গতিকে সেইফালৰ পৰা চাবলৈ গ'লে হয়তো নহ'ব পাৰে নহ'লে চিন্তা নকৰিব আৰু কিবা ইয়াৰ আপডেট থাকিলে আপোনালোকক নিশ্চয় জনাম তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব ধন্যবাদ জয় অসম